অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্দেশক্ৰমে নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছিল আৰু তাতে সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতিটো মণ্ডলতে আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিম। সেই নিৰ্দেশনাৰ ভিত্তিতে আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত গৰাজান মণ্ডলত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ল। মণ্ডল বিষয়ববীয়াসকল, বিভিন্ন মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদককে প্ৰমুখ কৰি পঞ্চায়তৰ প্ৰতিনিধিসকল, গোটৰ সভাপতি, শক্তি কেন্দ্ৰৰ প্ৰমুখসকল, গোটেইসকলৰ উপস্থিতিত এখন সফল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। আৰু আপোনালোকৰ যিটো গম পাইছোঁ, আপোনালোকৰ এইবাৰ অগপ বিচাৰিছে, এই ক্ষেত্ৰত যদি আপোনালোকৰ বুজাবুজি হয় বা অগপ এৰি দিয়ে, আপোনাৰ বিজেপিখিনি কি কয়? চাওক, আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। তেখেতসকলৰ অধিকাৰ আছে টিকেট প্ৰাৰ্থিত্ব বিচৰাটো, আৰু আমাৰো আছে। আমাৰ যিখিনি মনৰ কথা সেইখিনি আমাৰ উৰ্ধতম কৰ্তৃপক্ষ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি অনুৰোধ জনাম, মনৰ কথাখিনি ক'ম। আৰু সিদ্ধান্ত ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত। আৰু আপোনালোক যথেষ্ট নগাঁও জিলাৰ চামগুৰি সমষ্টিত গাছ লেভেলত বিজেপি সাংগঠনিক স্থিতি যথেষ্ট শক্তিশালী ওপৰত থৈ দিছে, এই ক্ষেত্ৰত কি ক'ব? বিগত বাই ইলেকশ্যনৰ পিছৰ পৰাই চামগুৰি সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন অতি সুদৃঢ়, অতি শক্তিশালী হৈ পৰিছে। মাননীয় জনপ্ৰিয় বিধায়ক, অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেত বিধায়ক হোৱাৰ পাছৰে পৰা, আৰু আমাৰ দুয়োজন মণ্ডল সভাপতি বিপ্লৱ তৰফদাৰ ডাঙৰীয়া আৰু চামগুৰি মণ্ডলৰ আৰিফুল কালাম ডাঙৰীয়াৰ সুদৃঢ় নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে একেবাৰে বুথ পৰ্যায়ৰ পৰা একদম মণ্ডল পৰ্যায়লৈকে সুদৃঢ় ৰাজনৈতিক ভেটি বনাবলৈ সক্ষম হৈছে। এই সুবাদতে মই দুই মণ্ডল সভাপতি প্ৰমুখে মণ্ডলৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। আজি সুন্দৰ 99% উপস্থিতি আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গ'ল। আমাৰ গোটৰ সভাপতিৰ পৰা আৰম্ভ কৰি শক্তি কেন্দ্ৰ প্ৰমুখ, মৰ্চাৰ সভাপতি সম্পাদকে আৰম্ভ কৰি মণ্ডল বিষয়ববীয়াসকল, সদস্যসকল, আমাৰ আই টি চেলৰ কাৰ্যকৰ্তাসকল, ছ'চিয়েল মিডিয়াৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতি আজি সুন্দৰকৈ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গ'ল। আৰু এখন আগতে যি আমাৰ নিৰ্বাচন আহিছে, বিধানসভা নিৰ্বাচন, তাৰ পৰা আগত এখন শেষৰখন কাৰ্যনিৰ্বাহক সভা, এইখন আমাৰ শেষৰখন কাৰ্যনিৰ্বাহক সভা, আৰু আমি প্ৰত্যেক কাৰ্যকৰ্তা একত্ৰিত হৈছোঁ আৰু শক্তিশালীভাৱে আমি চামগুৰি সমষ্টিৰ অন্তৰ্গত গৰাজান মণ্ডলত প্ৰত্যেক কাৰ্যকৰ্তাই আজি টঙালি বান্ধিছে। 26ৰ যিটো বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক আমি জিকাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি উপহাৰ দিব বুলি আজি প্ৰত্যেক কাৰ্যকৰ্তাই আমি শপত লৈছোঁ। আৰু আপোনালোকৰ গৰাজানমণ্ডলৰ পঞ্চায়তকেইটা নিৰ্বাচনৰ সময়ত চবেই মিটিঙত বিজেপি সভাত মানুহবিলাক যায়, কিন্তু সেই মুহূৰ্তত কিন্তু আপোনালোকৰ বিভিন্ন পঞ্চায়ত আপোনাৰ অন্তৰ্গত যিবিলাক পঞ্চায়ত কিন্তু ভোট লাষ্টত কংগ্ৰেছক মাৰে, এনেকুৱা কি ক'ব? সেই পৰিৱেশটো এটা সময়ত আছিল, এটা সময়ত আছিল, যিটো সময়ত সংখ্যালঘু কংগ্ৰেছৰ প্ৰতাৰণা বুজি পোৱা নাছিল, আৰু আজি সংখ্যালঘু ৰাইজে কংগ্ৰেছৰ প্ৰতাৰণা বুজি পাইছে, বেকুবাউনা বুজি পাইছে, বুজি পাই আজি স্বতঃস্ফূৰ্তভাৱে সংখ্যালঘু ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ওলাই আহিছে। আমাৰ চামগুৰি সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত, দিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশ আজি চামগুৰিয়ে দেখিবলৈ পাইছে, বিগত দিনত কিন্তু চামগুৰি সমষ্টিয়ে এনেকুৱা বিকাশ বা ডেভেলপমেণ্ট দেখিবলৈ পোৱা নাছিল। আপুনি যিখন জেগাত মিটিং কৰিছিল লাহগাঁও পঞ্চায়ত, প্ৰতিটো নিৰ্বাচনত বাই ইলেকশ্যন হওক বা যিটো লোকসভা হওক, বিধানসভা, প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছক এক বৃহৎ লিড দিয়ে, 9,000 বা 8,000 লিড দিয়ে। এইবাৰ কি কৰে এইটো পঞ্চায়তত, কি লাহগাঁও পঞ্চায়তত? এইবাৰ লাহগাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ সদস্য ভাৰতীয় জনতা পাৰ্টীৰ পদম ফুলৰ ছবি তেখেত নিৰ্বাচিত কৰিছে, আৰু পঞ্চায়তৰ সভাপতিজনো ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত মানুহ। তেখেত ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা আছিল, আৰু তেখেত পঞ্চায়তৰ সভাপতি হ'বলৈ সক্ষম হৈছে। আজি আগত আপুনি যিটো কৈছে, আগত আমি দেখিছোঁ সভাত মানুহ বেছি হৈছে, কিন্তু আমি যেতিয়া আমাৰ কাউণ্টিং হৈছে বহুত কম পাইছোঁ, কিন্তু আজি সেইটো পৰিৱেশ আমাৰ নাই। আই মাতৃসকলে বুজি পাইছে, আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত 25,000 আই মাতৃ আজি অৰুণোদয় আঁচনি পাই আছে।
আমাৰ ডিব্ৰুগড়ৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি 23,000 আই মাতৃয়ে উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000কে টকা আজি গোটৰ জৰিয়তে পাবলৈ আজি সক্ষম হৈছে। বিভিন্ন ধৰণৰ যি অভিনয় আঁচনি আজি আইয়ে ঘৰৰ কথাই কওঁ, কংগ্ৰেছৰ দিনত এটা আইয়ে ঘৰ ল'বলৈ হ'লে 10,000 পৰা 15,000 টকা দিবলৈ সক্ষম হ'ব লগা হৈছে বা দিব লগা হৈছে। কিন্তু আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি PMY ঘৰ আজি 10 টকা নিদিয়াকৈ আজি সংখ্যালঘু ৰাইজে পাই আছে। যি পৰিৱৰ্তন আজি দেখিছে, সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চামগুৰি সমষ্টিত অহা নিৰ্বাচনত বিজয় জিকাব বুলি আমি 100% আমি ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।